আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। মানুহৰ মৃত্যু হ'ল চিৰন্তন নগৰী। মৃত্যুক কোনেও এৰি চলিব নোৱাৰে। কুল্লু নাফচিন ৰাইকাতুল মাউত। প্ৰত্যেক মানুহে মৃত্যুৰ পিয়লা পান কৰিব লাগিব। সি ৰজাই হওক, বাদশাই হওক, সাধাৰণ মানুহেই হওক, যিয়েই নহওক, জন্মিছোঁ যিহেতুকে এদিন মৃত্যুৰ সোৱাদ আমি চাকিব লাগিব আৰু কবৰমুখী হ'বই লাগিব। গতিকে মুছলমান ভাই ভনীসকলক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, সেইটো হ'ল প্ৰত্যেকজন মুছলমানৰ সংবিধান হ'ল কোৰাণ। এই কথাটো মনত ৰখাটো ভাল। আৰু এই মহাগ্ৰন্থ কোৰাণে জ্ঞানক পোহৰৰ লগত তুলনা কৰিছে। পোহৰৰ আগমনত আন্ধাৰ আঁতৰি যোৱাৰ নিচিনা জ্ঞানৰ উদয়ত অজ্ঞানতা আঁতৰি যায় আৰু মানুহে সত্য পথৰ সন্ধান পায়। জ্ঞান বা ইলিমৰ সহায়ত এজন ব্যক্তিয়ে ধৰ্মৰ বিধি বিধানসমূহ সঠিকভাৱে বুজিব পাৰে আৰু শুদ্ধভাৱে আমল কৰিব পাৰে। আমল শুদ্ধ হ'লেহে আল্লাহৰ ওচৰত গ্ৰহণযোগ্য হয়। সেইকাৰণে পবিত্ৰ ইছলামে জ্ঞান চৰ্চাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জ্ঞানীক আবিদত উচ্চ স্থান দিছে। গতিকে আমি মুছলমান, কিছুমানে আমি নামাজো পঢ়োঁ, কিছুমানে কমকৈ পঢ়োঁ, কিছুমানে বছৰত এদিন হ'লেও পঢ়োঁ। আমি প্ৰত্যেকেই নামত মুছলমান, কিন্তু প্ৰকৃত মুছলমান কেনেকৈ হ'ব লাগে সেই বিষয়ে জ্ঞানৰ প্ৰয়োজন আছে। আল্লাহ পাক ৰব্বুল ইজ্জতে পবিত্ৰ কোৰাণত স্পষ্টভাৱে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুছলিমুন। সূৰা আল ইমৰানৰ এই আয়াতটোত আল্লাহ পাকে কৈছে, হে ইমানদাৰসকল, তোমালোকে আল্লাহক যথাযথভাৱে ভয় কৰা আৰু মুছলমান অৱস্থাতেই মৰিবা, অৰ্থাৎ অমুছলমান হৈ নমৰিবা। মুছলমান হৈ মৰিব লাগিলে মুছলমানৰ বিধি বিধানসমূহ আমি শিকিব লাগিব, শিকাৰ চেষ্টা কৰিব লাগিব। যদি আমি শিকাৰ চেষ্টা কৰোঁ, নিশ্চয় আমি শিকিব পাৰিম। আল্লাহ পাকে আৰু এঠাইত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা কুনু মা'আছ-ছাদিকিন। হে ইমানদাৰসকল, আল্লাহক ভয় কৰা আৰু যিসকল সত্যবাদী তেওঁলোকৰ লগত থাকিবা। এতিয়া আল্লাহে এনেকৈ সতৰ্ক কৰি দিয়াৰ পিছতো যদি আমি মুছলমান অৱস্থাত মৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ পৰকালৰ জীৱন কেনেকুৱা হ'ব, কি দুখময় হ'ব, সেই বিষয়েহে চিন্তা কৰিবলগীয়া কথা। দৈনন্দিন জীৱনত আমাৰ পৰিয়ালৰ মানুহবিলাক এনেকুৱা ডিজিটেল মোবাইলমুখী হৈছে, যি একো কাম বন নকৰিলেও 2 ঘণ্টা সময় মোবাইল চলায়। কিছু সময় যদি মোবাইলত ভিডিঅ' ৰীল এইবিলাক চোৱা চিতা নকৰে বা হোৱাটছআপ নাচায়, তেতিয়াহ'লে যেনিবা দিনটো আধৰুৱা যেন এটা অনুভৱ হয়। মই সকলোকে লক্ষ্য কৰি কোৱা নাই, কিন্তু সৰহসংখ্যক কাৰোবাৰ ঘৰত মাক দেউতাকে যদি কমকৈ চায় বা নাচায়, কিন্তু ল'ৰা ছোৱালীয়ে বেছিকৈ চায়। অকল মোবাইলৰ মাজতেই যেনিবা জীৱনৰ পূৰ্ণতা পায়, তেনেকুৱা এটা ধাৰণা যেন হৈছে। গতিকে মই দীনী তালিম গোটটোৰ জৰিয়তে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যে আপোনালোকৰ দৈনন্দিন 24 ঘণ্টা সময়ৰ ভিতৰত মাত্ৰ 15 মিনিট সময় আপোনালোকে আমাৰ লগত যুক্ত হওক। আমাৰ কথাখিনি
আপোনালোকে শুনক। আমি যি ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে পথ দেখুৱাবলৈ বিচাৰিছোঁ, সেই পথত মেহনত কৰক। নিশ্চয় কম দিনৰ ভিতৰত অতি কম শিক্ষাৰে প্ৰত্যেকজন মানুহ মুছলমান হ'ব পাৰিব, প্ৰকৃত মুছলমান হ'ব পাৰিব। প্ৰকৃত মুছলমান হোৱাৰ কাৰণে যিখিনি নিম্নতম জ্ঞান, এই জ্ঞানখিনি অৰ্জন কৰাটো বহুত কঠিন কাম নহয়, কিন্তু তাৰ কাৰণে অলপ সময় লগাব লাগিব। এতিয়া কথাখিনি হয়তো কিছুমান মানুহে টান পাব। ধৰক আপুনি নিজকে এটা প্ৰশ্ন কৰক যে মই মুছলমান, মই প্ৰতিটো কলিমা শিকা, পঢ়া আৰু তাক বুজা অত্যন্ত দৰকাৰ। কিন্তু আমি কেইজনে কলিমা কেইটা শুদ্ধকৈ পঢ়িব জানো, তাৰ অৰ্থ জানো? আমি কিমানজনে ইমানে মুফাছল, ইমানে মুজাম্মিল পঢ়িব জানো, তাৰ অৰ্থ বুজোঁ আৰু সেইমতে আমল কৰোঁ? হয়, আমি নামাজো পঢ়োঁ, আমি ইছলামত তিষ্ঠিও আছোঁ, কিন্তু প্ৰকৃততে যি ধৰণে প্ৰকৃত মুছলমান হিচাপে আমি আমাৰ জ্ঞানখিনি ল'ব লাগিছিল, সেইখিনি আমি ল'ব পাৰিছোঁনে? এইটো প্ৰশ্ন প্ৰত্যেকে নিজেই নিজক কৰক। দীনী তালিম গোটৰ জৰিয়তে আমি এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে মিনিমাম যিটো নিম্নতম দীনী শিক্ষা, যিখিনি শিক্ষা নহ'লে এজন মানুহ প্ৰকৃত